हाय लोगोफोर नै दिनै आङो दा बे समाव चेस एकाडेमियाव दंफैयो आरोना फिसालानि चेस कचिंआव दिनै माने गार्जेन मिटिंबो होदोंमोन आरो खेल महारनाव माने 6 जनसा गथ'फ्रा देरहासार जानो हादोंमोन बिनिनो बान्थाबो रानदों आरो नेशनेलाव गेलेनो सायख'जाबाय आरोना बिथांमोननो दा माने बान्था राननाय हाबाफारि दंमोन बेखौ आङो नोंथांमोननो ससे भिडिअ लाबोदों नोंथांमोना नायलांबाय थाबानो जाबाय আৰু আমি ৰাহুল পোৱানামীকো দায়িত্বলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু আমি ৰতিন পোৱানামীকো আমাৰ যিহেতু তেওঁ আছে তেওঁ দুয়োকে আমি দায়িত্ব অনুৰোধ জনাইছোঁ আৰু এনেকুৱা এজন জনপ্ৰতিনিধি হয় আমি নভা কমিউনিটি বা নভাৰ লগত জড়িত ইমতিয়াজ ছাৰ আছে মই আছোঁ আমালৈ পঠাই দিব আমি ক্লাছৰুমত এইবোৰ এনালাইচিছ কৰিম ক'ত কি ভুল কৰিলে তাতে আমি তেওঁলোকক শুধৰাই দিম গতিকে সেই ধৰণে আমি আগবাঢ়িব লাগিব বেলেগ উপায় নাই এইখিনি মোৰ ফালৰ পৰা ক'লোঁ আৰু আমি এতিয়া সম্বৰ্ধনা লৈ আগবাঢ়িছোঁ আমি প্ৰথমে ৰেটিং প্ৰাপ্তসকলক সম্বৰ্ধনা জনাব বিচাৰিছোঁ মই যদি আমাৰ দুগৰাকী আমাৰ অনুষ্ঠানৰ আগবঢ়াই দিব কলৈবা কম দিনত দবা খেলি ৰেটিং পোৱা এজন খেলুৱৈ আছে আজি পৰা 7 মাহৰ আগত দেউতাকে মোৰ ওচৰলৈ লৈ গৈছিলে তেতিয়া গুটি দিব নাজানে মোৰ ওচৰত থৈ গুচি আহে আৰু মোৰ লগত সি বহি থাকে সি গুটি দিব নাজানে ঘোঁৰা কেনেকৈ যায় হাতী কেনেকৈ যায় একো নাজানে 7-8 মাহ হ'ব নেকি ন ৰাহত আমাৰ 7-8 থৈ গুচি আহে মই তাক গুটি দিবলৈ শিকাইছোঁ কিন্তু তাক মই জানিছিলোঁ তাৰ মূৰটো চোকা সি পাৰিব সোনকালে আৰু লাহে লাহে সি খুব জোৰ তাৰ এটা ডাঙৰ গুণ আছে যে সি জিকিব বিচাৰে যেনেকৈ হওক জিকিব বিচাৰে মানে তাৰ উইনিং এটিটিউড বহুত বেছি আৰু সেইকাৰণে হয়তো 6-7 মাহৰ ভিতৰতে তেওঁ আণ্ডাৰ 9ৰ তেওঁ ছাত্ৰজন আমাৰ মাজত এটা আয়ুষ্মান লাহন অংশুমান লাহন আয়ুষ্মান কিয় হোৱা আয়ুষ্মান লাহন তেওঁ 9 বছৰ আণ্ডাৰ 9তে তেওঁ ৰেটিং লাভ কৰিছে আমাৰ লখিমপুৰৰ কাৰণে এটা ভাল গৌৰৱৰ বিষয় আমি তেওঁক সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেওঁক আমি এটা মমেণ্টাম দিবৰ কাৰণে আমাৰ যিহেতু কাৰ্যকৰী বিষয়া আছে পৌৰসভাৰ তেওঁক আমি অনুৰোধ কৰিছোঁ আৰু আয়ুষ্মান লাহন 9 বছৰ বয়সতে তেওঁ আমাৰ একাডেমীৰ পৰা ৰেটিং লাভ কৰিছিলে তো ইয়াৰ পিছতে আমি ভাবিছোঁ তেতিয়াৰ পৰা তেওঁ আহে আৰু খুব চিৰিয়াছ ল'ৰা আৰু চেষ্টা কৰে খুব মন দি তেওঁ অনুশীলন কৰে তো তেওঁ এইবাৰ আমাৰ সৌভাগ্যক্ৰমে তেওঁ এইবাৰ ৰেটিং লাভ কৰিছে খুব সৰু ক'ৰবাত ভুল হৈছে হয়তো আৰু বহুত তেওঁ আগুৱাই গুচি গ'ল এইবাৰ পৰা তেওঁ নকৰিব কমাব আৰু আমাৰ মাজত নীলাভ পদ আছে আমি তেওঁক লৈ গৌৰৱান্বিত এয়া নীলাভ পদ তেওঁ ৰেটিং লাভ কৰিছে তেওঁ আমাৰ ইলেভেনৰ হ'ব ইয়াৰ পিছতে অন্য এগৰাকী আমাৰ মাজৰে প্ৰতিভা সম্পন্ন খেলুৱৈ আছে যাৰ দেউতাক আমাৰ মাজতে বহিয়ে আছে ৰাহুল বৰা আৰু আমাৰ নীলাভৰ পদৰ দেউতাকো আছিলে ৰঞ্জিত পদ আৰু আমাৰ ৰাহুল বৰা নামৰে সকলো প্ৰায় লখিমপুৰতে চিনিয়ে পায় ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সঞ্চালিকা হিচাপে আমি ৰাহুল বৰা পুত্ৰ শাসন স্পন্দন পৰাও যেহেতু ৰেটিং লাভ কৰিছে আৰু খুব কম দিনত দবা খেলি তেওঁ ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে তেওঁকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ লখিমপুৰ দবা একাডেমীৰ পৰা তেওঁ সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ ডাক্তৰ ৰাষ্ট্ৰপতি ছাৰক আমি অনুৰোধ জনাইছোঁ এয়া শাসন স্পন্দন তেওঁ বহুত ইণ্টাৰেষ্ট ওলাইছিলে আৰু এতিয়া একাডেমীতে তেওঁ পাঠ গ্ৰহণ কৰি আছে তো তেওঁ ৰেটিং পাবলৈ সক্ষম হৈছে আমি আমাৰ গোটেই একাডেমীৰ ভিতৰত বেছি ৰেটিং তেওঁৱে পাইছে 1500 এইবাৰ যি নতুনকৈ ৰেটিং পোৱাৰ ভিতৰত 1528 নে 22 আছিল তেনেকুৱা পাইছে মই তেওঁক অভিনন্দন জনাইছোঁ আমাক তেওঁক দিবৰ কাৰণে আমি ছাৰক অনুৰোধ জনাইছোঁ আমাৰ উপস্থিত থকা পৌৰসভাৰ কাৰ্যবাহী বিষয়া অৰ্থাৎ আহি ওলালেহি আৰু ধুনীয়া খেল প্ৰদৰ্শন কৰিছিলে তাৰপিছত পৰা তেওঁ আমাৰ একাডেমীৰ লগত জড়িত ইয়াতে ইমতিয়াজ ছাৰৰ ওচৰত তেওঁ চেছ শিকে আৰু তেওঁ ভাল খেলিলে আৰু যাৰ ফলতে তেওঁ ৰেটিং পাবলৈ সদায় আমাৰ লগতে সহযোগিতা কৰে নিউজকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ মই আমাৰ ৰাজ কাকতি ডাঙৰীয়াক জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ দীৰ্ঘদিন তেওঁ খেলি আছে দবা
আৰু তেওঁ এগৰাকী ভাল খেলুৱৈ, গোটেই লখিমপুৰ জিলাই জানে এগৰাকী উঠি অহা তেওঁ ভাল ছোৱালী দবাৰু, গতিকে তেওঁক আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু তেওঁকো সম্বৰ্ধনা জনাবলৈ মই আমাৰ কাৰ্যবাহী বিষয়াক অনুৰোধ জনাইছোঁ। আৰু তেওঁ খেল মহাৰণতো ইতিমধ্যে কৈ থাকোঁ যে একেলগে আমি দুইটা প্ৰাইজৰ কথা ঘোষণা কৰিছোঁ। তেওঁ খেল মহাৰণত ৪ৰ্থ স্থান অধিকাৰ কৰিছে ছোৱালী শাখাত সিংহা। আমি তেওঁক অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবৰ কাৰণে আৰু খুব চিৰিয়াছকৈ লৈ তেওঁক আমি অভিনন্দন জনাইছোঁ। তেওঁ ৩য় স্থান লাভ কৰিছে এইবাৰ জিলা